কেতিয়া আহিবি 2 মাহ 3 মাহ কেতিয়া আহিবি জনোৱা আমাৰ বেবী কেতিয়া হ'ব ডক্টৰে কি কৈছে জনোৱা কি ক'ম আৰু হস্পিটেলৰ ষ্ট্ৰেচাৰত উঠব লগা হ'ল বেচাৰী আপোনালোকে বহুতে জানে যে বৌৰ গাটো বেয়া ডক্টৰে 2টা ইনজেকশ্যন দিছে এটা ইনজেকশ্যন ল'ব যাব লাগিব 2টা ইনজেকশ্যন ল'ব নোখোজে ইনজেকশ্যন নলোৱা ভাল নালাগে ল'ব তো চাও ৰ'ব ইনজেকশ্যন লৈ যদি ভাল নাপায় আকৌ হস্পিটেল যাব লাগিব এই জীৱনটো হস্পিটেলে হৈ গৈছে মোৰ আৰু এতিয়া দে ইমান মন বেয়া নকৰে কি হৈছে অলপ বিষাইছে হা অলপ বিষাই দে হৈ গ'লতো হৈ গ'ল গুড মৰ্ণিং পলিঅ' ভাত খাবই নোখোজে ভাত খোৱা ভাত খালেহে বল হ'ব এই যে পুৰা শক্তি হ'ব বুজছা ভাত খোৱা কেনেকৈ শক্তি হয় চাওঁ একদম পুৰা শক্তি হ'ব এনাৰ্জি আহিব একদম পুৰা আৰু আজি বহুত ইম্পৰ্টেণ্ট দিন হয় আমাৰ জনাই আছোঁ কিয় বহুত বেছি ইম্পৰ্টেণ্ট দিন আমাৰ হ'ব দে দেখাই লৈ আহিছা ঘি ভাতে পুৰা মাৰি আহিছা পুৰা শক্তিশালী হৈ আহিছা পুৰা এনাৰ্জি পাবি যা এতিয়া আজি বহুত ইম্পৰ্টেণ্ট দিন কাৰণ আজি আমাৰ পলিঅ'ৰ বহুত অত্যাধুনিক আৰু ইম্পৰ্টেণ্ট কিছুমান টেষ্ট হ'ব মানে এনেকুৱা টেষ্ট আমি আগত কৰাই নাই বহুত ইম্পৰ্টেণ্ট টেষ্ট হ'ব আৰু টেষ্টবিলাক কিহৰ কাৰণে বেবীৰ কাৰণে এইকেইদিন বহুত ইনজেকশ্যন দিছে হা ক'ত দিছে ইনজেকশ্যন টেবলেট দিছে কমেডি কৰে ইনজেকশ্যন দিছে এইকেইদিন আমাৰ পলিঅ'ক আৰু আমি ডক্টৰ তাতেও গৈ আছিলোঁ ভিডিঅ'হে বনোৱা নাই জাষ্ট সদায় আৰু ডক্টৰ তাতে যাম ভিডিঅ' বনাম সেইকাৰণে নবনালোঁ আজি ইম্পৰ্টেণ্ট দিন আজি ভিডিঅ' বনাম সেইকাৰণে কাৰণ আজি গম পাই যাম আজি ইমানবিলাক টেষ্টৰ ৰিপৰ্ট দিব গম পাই যাম যে আমাৰ বেবী হ'ব নে নাই যা নেওলা সোনকালে যা সূৰ্যটো ক'ত উঠছে দেখা নাই কিমান ওপৰত উঠছে তোক আইতা বনাবৰ কাৰণে আমাৰ যে কষ্ট হয় ৰে বাচ্চাটা খালি মোৰে হ'ব তোহাৰ একো নহয় যা অলপ পলিঅ'ৰ কাৰণে বেয়া লাগে কাৰণ ইফালে আমাৰ বাচ্চাৰ কাৰণে মানে সেই ট্ৰিটমেণ্টবিলাকো চলি আছে আৰু তাইৰ গাও বেয়া এই যা কিন্তু নকৰে নেকি হা ডালিমে আশীৰ্বাদ দে ডালিমে যা আশীৰ্বাদটো হ'লে আছে তোহাৰ কাৰণে যা যা বাই বাই ডালিমে বহ যা সোনকালে মাজে মাজে এডবিলাক আহে কাৰণ ট্ৰিটমেণ্টতো বহুত যাই আছে সেইকাৰণে অলপ পাওঁ গম পাইছে আপোনালোকে এইবিলাকৰ পৰা তো অকণমান মনটো আজি ভাল লাগি আছে আৰু তাই অকণমান নাৰ্ভাছো হৈ আছে আগতো আমাৰ বহুত টেষ্ট কৰিছে ডক্টৰে কিন্তু আজিৰবিলাক অকণমান অত্যাধুনিক হ'ব যিহেতু বেবী কেতিয়া হ'ব আজি গম পাই যাম তো বহুত হেপী আমি বহুত বেছি হেপী বাচ্চা হ'লে মোৰ নিচিনাই হ'ব এই হয় খাই মই সদায় কৈ থাকোঁ মোৰ নিচিনা যদি বাচ্চাটো হয় কি হ'ব এই হয় খাই তো পামে আৰু হস্পিটেল আৰু আজি ফাইনেলি মানে আমিও আৰু আপোনালোকেও মানে ৰিপৰ্ট ওলোৱাৰ পিছত গম পাই যাব যে আমাৰ বেবী হোৱাত আৰু কিমান দিন লাগিব টুইনছ হ'লেতো বহুত ভাল মই টুইনছ বেবী বহুত বেছি ভাল পাওঁ হস্পিটেল পালোঁ ডক্টৰক দেখা কৰি এতিয়া ডাইৰেক্ট কি টেষ্ট দিয়ে আৰু আজি গম পাই যাম তোমাৰ ভিডিঅ' চাইয়ে থাকোঁ মই আজিও চাই আহিছা আজিও চাই আহিছি বোলে তো হস্পিটেলত আহিলে কণমানি গিলান লগ পাওঁৱে আপোনাৰ নাম্বাৰটো দিলে হয় নেকি নাম্বাৰ লাগে দিম দিয়া ইমান কিউট কেনে লাগে আমাৰ ভিডিঅ'বোৰ চাই চাওঁ মজা তো ইয়াতে হস্পিটেলত যেতিয়াই আহোঁ ইয়াতে আমাৰ হেল্ল' অসম ফেমিলি মানুহ লগ পাওঁৱে আৰু এইফালে এই টেনশ্যনত আৰু নৱস্মিতা প্ৰথমতে ডক্টৰৰ তাতে সোমাই গ'ল অকলে আৰু লিখাই আনিলে যে কি টেষ্ট কৰিব লাগিব আৰু বেলেগ ৰুমত এনেকৈ সোমাই টেষ্টবোৰ ষ্টাৰ্ট হৈ গ'ল নৱস্মিতা যোৱা এইবিলাক দি যোৱা বেগ লৈ আৰু টেষ্ট কৰিব যাবা নেকি দিয়া ভালকৈ ভয় নকৰবা USG ৰুম টেষ্ট কৰিব যোৱা তো এদিনত নহ'লেই জানে আৰু এতিয়া কালি আহিব লাগিব
সেইকাৰণে মই মানে এই হস্পিটেলত অহা ভিডিঅ' বনোৱা নাই কিয় কাৰণ প্ৰায় আমি এই সপ্তাহত 3-4 বাৰ আহিলোঁ এতিয়া কালিহে আৰু বাকী কামখিনি হ'ব আৰু লগতে কিছুমান যিখিনি নতুন পেৰেণ্টছ হ'ব ওলাইছে তেখেতসকলৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কথা থাকিব আপোনালোকে চাব তো নেক্সট দিনা আমি তো আজি ৰাতিপুৱা ওলাই আহিলোঁ আকৌ এতিয়া আকৌ হস্পিটেল যাব লাগিব আৰু আজি ষ্টাৰ্টিঙে আমি পূজা দিয়াৰ পৰা আৰম্ভ কৰোঁ বাঘেশ্বৰী মন্দিৰত আহিছোঁ পূজা দিব ঘৰত দি আহিছোঁ ইয়াতেও পূজা দিওঁ কাৰণ খুব সোনকালে গম পাই যাম আমাৰ কেতিয়া আহিব টিকলি বা টিকলা আহিলেই হয় সোনকালে মোৰ আৰু ধৈৰ্য নাই আৰু মোৰো নাই তো মন্দিৰত পূজা দি আহি গ'লোঁ আকৌ হস্পিটেল আৰু সেৱা কৰি আহিছোঁ যাতে কিবা ভাল খবৰ সোনকালে পাওঁ আৰু টেষ্ট হ'ব এতিয়া বেজি সোমাব টেষ্ট চলি আছে মোৰ বেজিৰ খানা খাই খাই অৱস্থা বেয়া হৈ গৈছে মোৰ সেৱা কৰি আছিল এতিয়াহে মানে ওপৰত আৰু কিছুমান টেষ্ট কৰিব দিলে এতিয়াহে সোমাব মোৰো কিবা টেষ্ট কৰিব ন মোৰো টেষ্ট আছে আৰু চিন্ময়ে ছাপোৰ্ট কৰিয়ে আছে চলো সেৱা কৰা হৈছে না ভয়তে তাই ভয় খাব নালাগে যোৱা ভয় পান্দুৰি আৰু ভিতৰত গ'ল আৰু বেলেগ ধৰণৰ টেষ্ট কৰিব এতিয়া আৰু তাই বৰ্তমান পূৰা ইয়াত দেখিছে ষ্ট্ৰেচাৰত আছে আৰু কি ক'ম আৰু হস্পিটেলৰ ষ্ট্ৰেচাৰত উঠিব লগা হ'ল বেচেৰি তো যিয়ে নহওক এতিয়া চব টেষ্ট হৈ গ'ল কি ট্ৰিটমেণ্ট মানে কি টেষ্ট হৈছে কি কৈছে আমাক ডক্টৰে কেতিয়া বেবী হ'ব চব জনাই আছোঁ ঘৰত গৈ কি খবৰ আছে ভাল না বেয়া জনাই আছোঁ ঘৰত গৈ হেল্ল' তো এতিয়া ঘৰত যাই থকা ৰাস্তাৰে ভণ্টিহঁতক বাই বাই তো তাই শুই দিছে পুৰা একদম চিটটো বগৰাই লৈ শুই দিছে আৰু দুৰ্বল কেতিয়া আহিবি 2 মাহ 3 মাহ কেতিয়া আহিবি নাহাৰ আগতে যি ধমকি দিবা লাগছা বেটা নেওলা ভয় নাখালে হ'ল যা জনোৱা আমাৰ বেবী কেতিয়া হ'ব ডক্টৰে কি কৈছে জনোৱা বহুত সোনকালে হ'ব যদি চব ঠিকে থাকে প্ৰথমে তাই কিবা বেলেগ ধৰণৰ অকণমান ছ'ন'গ্ৰাফি কৰিছে আৰু মূৰৰ টেষ্ট কৰিছে আৰু ডক্টৰে প্ৰথমতে হৰম'নেল ইনজেকশ্যন দি চবকে এইটো কৰে ইনজেকশ্যন দি মানে নেচাৰেলি ট্ৰাই কৰিব দিয়ে তাৰপিছত যদি নহয় IUI নহয়তো IVF এইবাৰ যিহেতু আমি কণ্টিনিউৱাছলি ট্ৰিটমেণ্ট কৰি আছোঁ সেইকাৰণে প্ৰথমতে নেচাৰেলি ট্ৰাই কৰিম তাৰপিছত যদি নহয় চিন্তা কৰিব নালাগে IUI আছে IVFও আছে দে এইবাৰ 2-3 মাহৰ ভিতৰত নাতিনি আহিব লাগিব আৰু এতিয়া ওলাইছোঁ বাহিৰত লুকাই একদম নৱস্মিতাৰ কাৰণে ভেলেণ্টাইন্স গিফ্ট ল'ব চাওঁ কি লোৱা যায় আৰু বেমাৰ নাই কাৰণ এইবাৰ ভেলেণ্টাইন্স ডে চেলিব্ৰেট কৰিব নোৱাৰিলোঁ দিনটো গিফ্ট বিচাৰি পাগলা হৈ গৈছোঁ আৰু এতিয়া আহি জুৱেলাৰীত আহিছোঁ সোণাৰীৰ দোকানত কিবা দামী গিফ্ট কিনো বুলি ভাবছোঁ আৰু ইয়াতে বহুত দামী গিফ্ট দেখুৱাইছে মানে চবফালে সোণাই সোণা অ' ভাই কিমান কমচে কম এডাল কিমান ভাই 1 লাখ মান হ'ব 1 লাখ চাওঁ হা কি পচন্দ হয় তো লৈ আহিলোঁ দিয়ক গিফ্টটো কি গীত ভেলেণ্টাইন ডে কি ভেলেণ্টাইন ডে ভেলেটাই নহয় ভেলেণ্টাইন ভেলেণ্টাইন হেপী ভেলেণ্টাইন ডে তোমাৰ কাৰণে গিফ্ট কিবা আনছে ভেলেণ্টাইন ডে না ভেলেণ্টাইন ডে আপোনালোকক দেখাই আছোঁ কি আছে দামী গিফ্টটোত কিজানি প্ৰেংকে কৰিব কি ঠিক দেখছে শিয়ালৰ বুদ্ধি কিবা গম পাবা বেটাটোক বিশ্বাসে নকৰে প্ৰেংক কৰা বুলি কয় এটা বাকচ আছে খালী টেমাটোৱে দিছে তোমাক লৰি আছেতো পইচা সোমাই দিছে কিজানি 1 টকা এটা কি কি আছে দেখোন কিটো হয়তো আংঠি দেখোন অৰিজিনেল সোণা না কিনা অৰিজিনেল সোণাৰ হলমাৰ্ক থকা চাম ক'ত হলমাৰ্ক আছে মই চাবা দিয়া আকৌ হেপী ভেলেণ্টাইন ডে থেংক ইউ 14 তাৰিখ আৰু এটা ঘটনা ঘটিছিল গম পোৱা না আজি দিনতে পুলৱামাত আমাৰ CRPFৰ জোৱানৰ ওপৰত এটাক হৈছিল সেইখিনি শ্বহীদ জোৱানক চেলিউট তো আজিলৈ বাই
টেক কেয়াৰ না মোৰ আঙুঠিটো ভাঙি গৈছে সেইটো চাগে সি এক্সচেঞ্জ কৰি লৈ আহিছে হেই নহয় ইয়ালৈ বুদ্ধি লগত পাবা মোৰ আঙুঠিটো মই অ বিচাৰি সেই দীঘলা আঙুলিটো দীঘলা এটা আঙুঠি আছে যে ডাইৰেক্ট সোণাৰ আংঠি আনা নাই এক্সচেঞ্জ কৰি ই বুদ্ধি দেখা ছিলো যে আঙুঠিটো ক'ত বিচাৰি পোৱা নাই অদল বদল কিয়াল কম বুদ্ধি তোৰ তিনিমা কেতিয়া আহিবি কেতিয়া আহিবি এইগিলা কথা কয় নেকি কাণ পালা চুপ কওঁ নেকি এইগিলা কথা অচুপ